Hello friend, good morning. Back to my channel. So আজি মই কি বনাও সেইটো দেখাই দিওঁ। তাৰপিছত আগতে তিতা কেৰেলা পিঁয়াজ একেবাৰে আৰু ইয়াৰ কণীৰ দম বনাওঁ। কেইটামান মটৰ আছে কেইটাও দি দিম লগত। তো কণীৰ দম বনাম আৰু তিতা কেৰেলা ভাজি আজি দুটাই আৰু একো নবনাওঁ। তো এতিয়া মই কণীকেইটা ভাজি লওঁ আগতে, তাৰপিছত তিতা কেৰেলাখিনি ভাজিম, তাৰপিছত আলুৰ দমটো বহাই দিম। তো এতিয়া মই বনাই লওঁ। আৰু কণী ভাজিলে সদায় অকণমান এনেকৈ কাটি কাটি দিব লাগে, তেতিয়াহ'লে নুফুটে। আৰু লগে লগে হালধি আৰু নিমখ দি দিব লাগে তেলত, তেতিয়াহ'লে আৰু কণীটো নুফুটে। মই অলপ আগতে নিমখ আৰু হালধি দি দিম তেলত। তথাপিতো মোৰ ভয় লাগে, মই দূৰতে থাকোঁ। সেইদিনাখন জ্বলিছে, এয়া দেখাই পোৱা নাই, এয়া সেইদিনাখন জ্বলিছে। যিমানে চেফটি কৰিলেও ৰান্ধনীৰ তলত মানে হয় হাত চাত জ্বলি। কণীটা ফ্ৰাই হৈ গ'ল, ওলাই দিলোঁ। এতিয়া তিতা কেৰেলাখিনি দি দিম। তিতা কেৰেলা আৰু সৰু গুটি আলু আছে ইয়াতে। নিমখ মই নিদিওঁ এতিয়া, কাৰণ তেলত নিমখ আৰু হালধি দিয়া আছিলে, সেইটো কাৰণে নিমখ অলপ পিছত দিম। হালধি অকণমান দি দিম এতিয়া, আৰু জলকীয়া গুড়ি। হালধি অকণমান দিছোঁ, বেছিকৈ নাই, কাৰণ আগত তেলত দিছিলোঁ। আৰু নিমখ অকণমান দি দিম। ভাজিখিনি হৈ গ'ল, এতিয়া নমাই দিওঁ। আলু আৰু কণীৰ দম বনাবৰ কাৰণে আদা নহৰু আৰু কেঁচা জলকীয়া বটা পিঁয়াজ দি দিলোঁ। অলপ দেৰি ভাজি আলুখিনি দি ভাজি ল'ম অলপ, তাৰপিছত পানী দিয়াৰ পিছত কণীকেইটা দিম। আঞ্জাখন হৈ গ'ল, এতিয়া নমাই দিম এইখনত। হেল্ল' ফ্ৰেণ্ড, এতিয়া ঘৰত আহি পালোঁ আৰু এতিয়া বাজিছে 10:30। ভাত চাত খাই এই মুচৰিৰ ভিতৰত। আৰু আজিলৈ বাই বাই, গুড নাইট, লাভ ইউ। আৰু কালি নতুন এটা ভিডিঅ'ত লগ পাম। আৰু মোৰ ভিডিঅ'টো যদি নতুনকৈ চাই আছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ বাই বাই।